মাইনর শ্রেণী সমদৰ্শক স্বাগতম জনাই আজি মই উপস্থিত আছো এটা পৰীক্ষাৰ কেন্দ্ৰত আৰু পৰীক্ষা কেন্দ্ৰটো এটা ব্যতিক্ৰম পৰীক্ষা কেন্দ্ৰ বুলি ক'ব লাগিব। এই পৰীক্ষা কেন্দ্ৰটো অসম আৰক্ষীত কৰ্মৰত আমাৰ গোগামুখৰ সন্তান বিতুপন দাস নামৰ এজন যুৱকৰ নেতৃত্বত গ্ৰাম্য অঞ্চলত বসবাস কৰা যুৱক যুৱতীসকলক আগুৱাই নিয়া লক্ষ্যৰে বাকী জোৱানৰ লগতে সেনা জোৱানত কৰ্মৰত বা সেনা জোৱানত চাকৰি পাবৰ কাৰণে যিসমূহ সহায় কৰিবলগীয়া অনুশীলন বা পৰীক্ষাৰ ক্ষেত্ৰত যিধৰণৰ তেখেতলোকে অনুশীলন কৰিবলগীয়া সেই ক্ষেত্ৰত তেখেতে ৰাতিপুৱাৰ পৰা কষ্ট কৰাৰ ফলত আজি পৰীক্ষাত অৱতীৰ্ণ কৰাইছে সেইসকল যুৱক যুৱতী। আৰু মই উক্ত এই পৰীক্ষা কেন্দ্ৰটোত আহি উপস্থিত হৈছো পৰীক্ষা কেন্দ্ৰৰ পৰিৱেশ দেখুৱাম আৰু এই পৰীক্ষা কেন্দ্ৰত দ্বাৰা এই পৰীক্ষা কেন্দ্ৰত সফল হোৱাৰ পিছতে বহুজনে এই বিতুপন দাসৰ নেতৃত্বত গঠন হোৱা হোৱাটছআপ গ্ৰুপৰ নেতৃত্বত প্ৰশিক্ষণ লৈ তেখেতলোকে ইতিমধ্যে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। বহুজনে অসম আৰক্ষীৰ লগতে সেনা জোৱানত অন্তৰ্ভুক্ত হৈ চাকৰি পাবলৈ সক্ষম হৈছে। মই পোনপটীয়াকৈ পৰীক্ষা কেন্দ্ৰৰ পৰিৱেশটো দেখুৱাম আৰু পৰীক্ষা কেন্দ্ৰৰ পৰিৱেশটো দেখুৱাৰ পিছত আপোনালোকক দেখিব যে কি ধৰণে গাঁও অঞ্চলত বসবাস কৰা যুৱক বা যুৱতীসকলক কি ধৰণে আগুৱাই নিয়াৰ ক্ষেত্ৰত একজন যুৱকৰ ভূমিকা হ'ব পাৰে। যে কোনো ধৰণৰ বিনামূলীয়াকৈ ধন টকা পইচা সংগ্ৰহ নকৰাকৈ বিনামূলীয়াভাৱে কি ধৰণে অসমীয়া গাঁও লোকসকলক বা গাঁৱলীয়া যুৱক যুৱতীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিছে তেখেতৰ পৰামৰ্শ আমি জানিম বা তেখেতে কি ধৰণে উৎসাহ লাভ কৰিছে। আৰু এই দৃশ্য আপোনালোকে দেখিছে যে শ যুৱক যুৱতী ওলাই আহিছে এই গাঁৱৰ যুৱক যুৱতীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বিতুপন দাসে। আৰু ইয়াৰ লগত সহযোগ কৰিছে হোৱাটছআপ গ্ৰুপ। এই হোৱাটছআপ গ্ৰুপটোৱে এই ধৰণে গাঁও অঞ্চলত বসবাস কৰা যুৱক যুৱতীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিছে আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰি এই ধৰণে আজি লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছে। আৰু এই লিখিত পৰীক্ষাৰে অনুষ্ঠিত কৰি আমাৰ গাঁও অঞ্চলত বসবাস কৰা যিসমূহ যুৱক যুৱতী আছে তেখেতলোকক অসম আৰক্ষী পৰীক্ষাৰ বাবে বা সেনা জোৱানৰ পৰীক্ষাৰ বাবে যিসমূহ পৰীক্ষা অৱতীৰ্ণ হয় বা প্ৰশাসনে জিলা প্ৰশাসনে লগতে চৰকাৰে অনুষ্ঠিত কৰে সেইসমূহ পৰীক্ষাত সুবিধা হোৱাকৈ ইয়াত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। এই পৰীক্ষাতে পাছ কৰি তেখেতলোকে চৰকাৰে বা প্ৰশাসনে আয়োজন কৰা পৰীক্ষাত পাছ কৰিবৰ কাৰণে সহজ হ'ব বুলি ইয়াত ভবা হয়। আৰু সেইকাৰণে বিভিন্ন ল'ৰা ছোৱালীক ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰিছে যদিও আজি ইয়াত পৰীক্ষা অনুষ্ঠিত কৰিছে। আৰু ইয়াত মই পূৰ্বে কৈছিলোঁ অসম আৰক্ষী যিজন কৰ্মৰত জোৱান বা বিতুপন দাস তেখেতৰ নেতৃত্বত যিহেতু গোটেইখিনি হৈছিলে আৰু তেখেতৰ পৰা পোনপটীয়াভাৱে মই যি মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। যিখিনি ব্যস্ততাৰ মাজত যিকণ আজৰি সময় পাওঁ এই যুৱক যুৱতীসকলৰ লগতে ব্যস্ত থাকোঁ, তেওঁলোকক অকণমান মোৰ দুষাৰ যদি কথাই তেওঁলোকক প্ৰেৰণা দিব পাওঁ মোক সেই বহুত শান্তি লাভ কৰিছিলোঁ। আজি প্ৰায় আপোনালোকে দেখা পাইছে প্ৰায় 70জনমান যুৱক যুৱতী আছে আজি। গতিকে প্ৰতিটো পৰীক্ষাত এনেদৰে হয়। গতিকে মোৰ মনত এটা ভাৱ আহিছিলে, মই এদিন এটা ইউটিউব চেনেলত দেখা পাইছিলোঁ যে বেলেগ ষ্টেটবিলাকত এনেদৰে অনুশীলন চলাই পিনে ল'ৰাখিনি উপকৃত যুৱক যুৱতী উপকৃত হৈছে। সেই আৰ্হিকে লৈ মই আগবাঢ়িছিলোঁ। গতিকে মই যিখিনি সময় আগতে পাইছোঁ ছুটি সময় পাইছিলোঁ, কিন্তু এতিয়া তেওঁলোকৰে কপাল ভাল। মই এতিয়া গোগামুখ থানাত কৰ্মৰত হোৱাৰ বাবে মোৰ নিশ্চয় সুবিধা হ'ল। যদিহেতু মোৰ ৰাতি নাইট ডিউটি থাকে, দিনত নাথাকে। দিনত তেওঁলোকৰ লগত গোটেই দিনটো মই তেওঁলোকৰ লগত থাকিবৰ কাৰণে চেষ্টা চলাওঁ। আৰু যদিহেতু মোৰ ৰাতি থাকে, তেওঁলোকৰ যদি দিনত থাকে ডিউটি, তেতিয়া মানে কোনোবা এক টাইমত সময় তেওঁলোকৰ লগত ব্যস্ত থাকোঁ। মই এই ক্ষেত্ৰত তেওঁলোকে বহুত কষ্ট কৰিছে। তেওঁলোকৰ কষ্টৰ বিনিময়ত তেওঁলোকৰ পাৰদৰ্শিতা দেখাইছে। পাৰদৰ্শিতাৰ বিনিময়ত তেওঁলোকে এটা সংস্থাপন লাভ কৰিছে। গতিকে মই কৈছোঁ ক'লে ভুল হ'ব, কিয়নো তেওঁলোকৰ যদি একাগ্ৰতা বা তেওঁলোকৰ নিজৰ মনোবৃত্তি যদিহেতু
বৃদ্ধি নহ'ল তেওঁলোকে নোৱাৰিলে হ'লে তেওঁলোকক মই উৎসাহেই দিছোঁ কাৰণ মোৰ প্ৰচেষ্টাত তেওঁলোকে হোৱা নাই তেওঁলোকে আহিছে তেওঁলোকৰ লগত খন্তেক সময় লগত থাকি তেওঁলোকক মই উৎসাহ দিবৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু তেওঁলোকৰ যিমান যত হৈছে নিজৰ প্ৰচেষ্টাত হৈছে গতিকে মই তেওঁলোকৰ আছোঁ সাহস গোটাবৰ কাৰণে বা মই উৎসাহ দিবৰ কাৰণে আছোঁ তেওঁলোকৰ লগত হয় যিকেইজনে সফল হ'বলৈ সক্ষম হৈছে ইতিমধ্যে BSFৰ লগতে অন্যান্য অসম আৰক্ষীতো স্থান পাবলৈ বা চাকৰি পাবলৈ সক্ষম হৈছে ইয়াত উপস্থিত আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিছে আৰু কি ক'ব হয় ভাল লাগিছে মোৰ নাম সঞ্জীৱ চেত্ৰী মোক ছাৰে যথেষ্ট সহায় কৰিছে ফিল্ডত কষ্ট কৰিছোঁ তাতে ছাৰেও যথেষ্ট সহায় কৰিছে আৰু তাতে ছাৰক মই ধন্যবাদ জনাব বিচাৰোঁ আপোনাৰ ঘৰ মোৰ ঘৰ চাউল মই আগতে কৰা নাছিলোঁ ছাৰে মোক যি সহায় কৰিছে সেইটোৱে ইয়াত কিমান দিন ছাৰৰ লগত এতিয়া আপুনি শিকিলে বা পঢ়িলে মই ছাৰৰ লগত 6 মাহ ধৰি জড়িত আছিলোঁ হয় আৰু কষ্ট কৰিছোঁ কষ্ট কৰিলে সকলোৱে ফল পাব হয় আৰু এজন আছে আৰু এজনৰ পৰা মই জানিবলৈ চেষ্টা কৰিম কি ক'ব কেনেকুৱা লাগিছে মই খুবেই আনন্দিত মই যোৱা 1 বছৰৰ পৰা SSC প্ৰিপেৰেশ্যন কৰিছিলোঁ মাজত 6 মাহমান ফিজিকেলৰ প্ৰিপেৰেশ্যন কৰোঁতে আমাৰ ছাৰ বিতুপন দাস ছাৰে যথেষ্ট সহায় কৰিছে আৰু মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ বিতুপন ছাৰক ইমান সহায় কৰাৰ বাবে এতিয়া CRPFত নিযুক্তি লাভ কৰিছোঁ নিযুক্তি ক'ত পাইছে চাকৰি এটা মই জইনিং কৰিম খটখটি মানে কি আমাৰ যিটো মকৰল সেই মকৰলৰ কাৰণে যিখিনি ইয়াতে পৰীক্ষা চলি আছিলে সেই পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱা আমি আমাৰ লগতে 4জন যুৱকক ইয়াত লগ পাইছোঁ নাপাইছোঁ 5জন কিন্তু 4জন আমাৰ মাজত উপস্থিত আছে তেওঁলোকে যথেষ্টখিনি কষ্ট স্বীকাৰ কৰি তেওঁলোকৰ কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমি ভাবোঁ তেখেতসকলৰ যিটো কৰ্মময় জীৱন এই জীৱনটো সুন্দৰ হ'ব আৰু সুখময় হ'ব লগতে তেওঁলোক আদৰ্শ হ'ব যিসকলে আচলতে তেওঁলোকক অনুসৰণ কৰিব আৰু ভৱিষ্যতে তেওঁলোকেও এনেধৰণে কৃতকাৰ্যতা লাভ কৰিবলৈ নিশ্চিতভাৱে যোনে আচলতে এই পদক্ষেপটো গ্ৰহণ কৰিছে আমাৰ বিতুপন দাসৰ নেতৃত্বত সন্ধান হোৱাটছআপ গ্ৰুপ তেওঁলোকক আমি সম্পূৰ্ণ কৃতিত্ব দিব লাগিব আৰু ইয়াৰ লগতে তেওঁলোকক যিসকলে আচলতে সহায় সহযোগিতা কৰি আছে সমাজৰ যিসকল ব্যক্তি লগতে আমাৰ মিডিয়া পাৰ্চনবিলাক আছে তেওঁলোককো সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে আমাৰ থানাৰ ষ্টাফ বিতুপন দাসক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ দিন ৰাতি আমাৰ লগতে কৰাৰ পিছতো তেখেতে এটা ক্ৰিয়েটিভ এটা মনোভাৱ লৈ সন্ধান হোৱাটছআপ গ্ৰুপৰ যোগেদি আমাৰ যিবিলাক উঠি অহা যুৱ ল'ৰা ছোৱালী আছে সিহঁতক সিহঁতৰ ভৱিষ্যতৰ বাট দেখুৱাই গৈ আছে গতিকে বহুত ভাল কাম কৰিছে আজিৰ পৰা 2 মাহমান আগতে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰো এই সংক্ৰান্তে ফেচবুকত লিখিছিলে বিতুপনৰ কথা আৰু সেইদিনা মোক হোৱাটছআপত লিখে ছাৰ মোৰ ষ্টুডেণ্ট ইমান চাকৰি পালে ভাল লাগিল আৰু মই ভাবোঁ যিবিলাকে এতিয়াও চাকৰি পোৱা নাই আপোনালোকে এটা নিৰ্দিষ্ট এটা লক্ষ্য লৈ আগবাঢ়ি যাওক নিশ্চয় দিন সফল হ'ব মই যেতিয়া ৰিটেন পাছ কৰিম SI পৰীক্ষাত আকৌ ৰিটেন হয় ৰিটেন পাছ কৰাৰ পিছত অনলি 17 ডেজ চান্স পাইছোঁ দৌৰিব 17 দিন মাত্ৰ মই দৌৰাবিলাক বৰ ঠিক নহয় সেইকাৰণে বৰ ইম্প্ৰেছন হয় গম পাইছেনে 17 দিনত মই ৰাতিপুৱা এবাৰ গধূলি এবাৰ ৰাতিপুৱা এবাৰ গধূলি এবাৰ প্ৰেক্টিচ কৰি 18 নম্বৰ দিন মই ইণ্টাৰভিউ দিছোঁ ফিজিকেল মোৰ ব্ৰেইনত এটাই বস্তু সোমাইছিলে মই যেতিয়া দৌৰি আছোঁ বহুত কষ্ট হয় নহয় নহয় প্ৰথমতে জানি ল'ব লাগে যিমান কষ্ট কৰি দৌৰিলেও মানুহ নমৰে গম পাইছে যিমান কষ্ট কৰি দৌৰিলেও মানুহ নমৰে কষ্টটো কিমান হাৰ্ডলি 10 মিনিট 10 মিনিটত কষ্টটো আকৌ ৰিকভাৰ হৈ যায় জেনেৰেল হৈ যায় হয়নে নহয় বহুত দৌৰি 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 একদম মানে অৱস্থা একদম নাই 10 মিনিটমান বহিলে কাহিনী হয়নে নহয় না বেমাৰ না কষ্ট না দুখ একোতো নাই হয়নে নহয়
গতিকে আপোনালোকে যেতিয়া দৌৰি থাকে সেইটো কথা মনত ৰাখিব যে মই দৌৰি আছো মোৰ আগফালে মোৰ চাকৰি জীৱন আছে মোৰ পিছফালে বেকাৰ জীৱন আছে এই বস্তুটো সদায় ব্ৰেইনত ৰাখিব লাগে তেতিয়া নিশ্চয় গোটেইকেইটাই ছাকচেছ হ'ব আৰু আপোনালোকে জানে আজিকালি হৈছে কম্পিটিশ্যন হয় নে নহয় আগৰ দিনত BA পাছ কৰা কিমান আছিল হিচাপ কৰিব পাৰে আজিকালি হিচাপ কৰিব নোৱাৰে গতিকে 100টা পোষ্ট হয় পাছ কৰা মানুহ 1000টা হয় গতিকে কম্পিটিটিভ মাইণ্ড লৈ যেতিয়া আগবাঢ়ি যাব ছাকচেছ হ'বই আৰু এটা কথা আকৌ চিনেমাৰ কথা কম সেইদিনা কৈছিল 3 डेट्सৰ কথা কম হয় নে নহয় एक्सीलेंट का पीछा करो सक्सेस एने निजर आहि जाय एक्सीलेंट होराय माथा मारिब सक्सेसर माथा मारिले সদায় ফেল হৈ থাকে বুজি পাইছে মেট্ৰিকত কোনোবা কয় তুমি ফাৰ্স্ট ডিভিজন আশা কৰিবা তুমি সেকেন্ড ডিভিজন পাবা সেকেন্ড ডিভিজন আশা কৰিবা থাৰ্ড ডিভিজন পাবা হয় নে নহয় গতিকে এক্সিলেন্ট মই নাম্বাৰ 1 হম তেতিয়া জলদি সাকসেস হয় বিশেষ দেৰি নকৰো কিবা কিবি ওলাইছে অলপ মানে বহুত ব্যস্ত হৈ আছো ছাৰ প্ৰফেছৰ মেডামক বহাই লৈ আহিছো গতিকে এতিয়া পৰীক্ষা হ'ব নহয় জানো সবকে গুড লাক পৰীক্ষা লৈ আৰু ভৱিষ্যতলৈ শুভেচ্ছা থাকিল ইয়াকে কৈ সম্ভৱ